আজি আমালোকে কি কৰিম যে ক্লাছ 10ৰ এক্সাৰচাইজ যিটো আছিল কি 3.2ৰ আমালোকে যে বিশেষ যে যে এতিয়ালৈকে যিটো পঢ়িছিলো যে 3.2ৰ আগত যিটো বেসিক পঢ়িব লাগে এইটো আমালোকে পঢ়িছো। আজি আমালোকে কি কৰিম এক্সাৰচাইজ 3.2ৰ যে 3.2ৰ কোৱেশ্চন নম্বৰ 1ৰ পৰা আৰম্ভ কৰিম, তাৰ পিছত তোমালোকে কোৱেশ্চন নম্বৰ 2 পঢ়িম। এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা যে ইয়াৰ আগৰ দিনা আমালোকে কি পঢ়িছিলো যে দুটা রৈখিক সমীকৰণক আমালোকে তুলনা কৰাৰ পিছত কেনেদৰে যে দুটা রৈখিক সমীকৰণ কেনেদৰে কটাকটি কৰে, যেনে ধৰা a1 বাই যদি a2 নট ইকুয়াল টু b1 বাই b2 এইবিলাক কি কৰে কটাকটি কৰে, আৰু যদি a1 বাই a2 ইকুয়াল টু b1 বাই b2 নট ইকুয়াল টু c1 বাই c2 এইটো আছিল সমান্তৰাল। এই যে আমালোকে এইবিলাক কি কৰিম আজি পঢ়িম, বুজি পাইছা? তাত এতিয়া দেখা কি কৈছে তলৰ রৈখিক সমীকৰণযোৰ গঠন কৰা আৰু লৈখিকভাৱে এইবোৰৰ সমাধান উলিয়া। আৰু কি কৈছে লৈখিকভাৱে এইবোৰ কি কৈছে সমাধান উলিয়াব কৈছে। কি কৈছে এটা গণিত কুইজত 10ম শ্ৰেণীত 10জন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিলে। তো যদি আমালোকে সলিউশন পড়ো কি কৈছে যে এটা গণিত কুইজ 10ম শ্রেণীত মানে এটা গণিতৰ কুইজ পতা হল, তাত কি করা হল 10ম শ্রেণীত ছাত্ৰ ছাত্ৰীক অংশগ্ৰহণ কৰিলে, বুঝি পেলা? তার পিছত কি গল যদি ছাত্রতকৈ ছাত্রীর সংখ্যা কি হয় 4 বেশি হয় তেন্তে অংশগ্রহণ করা ছাত্র আৰু ছাত্রীর মাজৰ সংখ্যা উলিয়াব লাগে। কি বুঝি পেলা যে আমালোকে ধরা হল কি ধরা হল ছাত্রর সংখ্যা ইকুয়াল টু এক্স আৰু ছাত্রীর সংখ্যা ওয়াই। এতিয়া কি কলে কোশ্চেনত এটা গণিতৰ কুইজ হল যত দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিলে। কিমানজন অংশগ্ৰহণ কৰিলে? একৰ্ডিং টু কোশ্চেন এক্স প্লাস ওয়াই ইকুয়াল টু আমালোকে কিমান ক'ব পাৰিম 10 কোশ্চেনতে দেওয়া আছে। এইটো নম্বৰ 1 ধৰিলো। তাৰ পিছত কি কল যে যদি ছাত্ৰীতকৈ ছাত্ৰৰ সংখ্যা 4 বেছি, ছাত্ৰীতকৈ মানে ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা কিমান বেছি 4 বেছি, মানে ছাত্ৰ যিমানজন আছে তাতকৈ ছাত্ৰী কিমান আছে যে 4 জন বেছি আছে। তাত আমালোকে কি জানো ছাত্ৰী যদি আমালোকে y ধৰিছো ছাত্ৰীৰ সংখ্যা কিমান y, ছাত্ৰতকৈ কিমানজন বেছি আছে 4 জন বেছি। তাত এইটো হল ইকুৱেশ্যন নাম্বাৰ 2। এইটো আমাৰ ওপৰটো আছিল ইকুৱেশ্যন 1 আৰু দ্বিতীয়টো হল কি ইকুৱেশ্যন নাম্বাৰ 2, বুজি পালা? এতিয়া আমালোকক এইটো কি কৰিব লাগে সলভ কৰিব লাগে আৰু কিহত প্ৰকাশ কৰিবৰ বাবে লৈখিকভাৱে এইটো কি কৰিব লাগে সমাধান কৰিব লাগে। তাত আমালোকে যদি ইকুৱেশ্যন 1ৰ পৰা দেখো ইকুৱেশ্যন 1ত কি কৈছে যে x প্লাস y ইকুয়াল টু যদি 10 হয় তাত এইটো আমালোকে যদি গ্ৰাফত চাও কি হ'ব, আমালোকে যদি এইটো গ্ৰাফত চাও গ্ৰাফত বনাবলৈ হলে আগতে আমালোকে কি বনালাম টেবুল বনাইলাম। তাত ইয়াত কি হ'ব যদি x আৰু y, x ৰ মান কিমান যদি ধৰো 0 আমালোকে এট x ইকুয়াল টু যদি 0 ধৰো তাত y ভ্যালু কিমান পাম y ইকুয়াল টু 10 পাম নিশ্চয়। তাত y এর ভ্যালু কিমান পালো আমালোকে 10। এতিয়া y এর ভ্যালু যদি আমালোকে 0 ধৰো এট y ইকুয়াল টু 0 তাত y ইকুয়াল টু যদি 0 হয় তাত x এর ভ্যালু কি হ'ব x প্লাস 0 ইকুয়াল টু 10। তাত x এর ভ্যালু কিমান পালো 10। তাত এইটো হল কি 10। এইটো হল আমালোকৰ ইকুৱেশ্যন 1ৰ আমালোকে কি বানালো টেবুলৰ ফৰ্মত বনালো, যেটো আমালোকে কিহত বহাম গ্ৰাফ প্ৰদৰ্শন কৰোতে বা দেখুৱাইতে আমালোকে গ্ৰাফত ভ্যালু বিলাক বহাই দিম, বুজি পালা? এতিয়া আমালোকে ইকুৱেশ্যন নম্বৰ 2ত দেখা 2ত কি কৈছে y এর ভ্যালু x প্লাস 4। তাত এইটা ইয়াৰো কাৰণে আমালোকে কি কৰিম যে এতিয়া এটা কি বনাম চাৰ্ট বনাম। চাৰ্টত কি থাকিব x y, ইয়াত কি থাকিব x আৰু y। x ৰ ভ্যালু যদি 0 হয় তাৰ y এর ভ্যালু কিমান হ'ব y ইকুয়াল টু 0 প্লাস 4। তাত y এর ভ্যালু কিমান হল 4। তাত y এর ভ্যালু কিমান পালো 4। যদি আমালোকে y এর ভ্যালু 0 লও at y equal to 0, যদি y এর ভ্যালু 0 লও তাত x এর ভ্যালু কিমান হ'ব x, তাত y equal to x plus 4। যদি y এর ভ্যালু 0 x এর ভ্যালু কিমান হ'ব আমালোকে ইয়াৰ পৰা জানিম যে x equal to কিমান হ'ব -4। তাত x এর ভ্যালু কিমান হ'ব -4, বুজি পালা? তাত এতিয়া আমালোকে কি কৰিব লাগে এইটো গ্ৰাফত দেখুৱাব লাগে। তাত আমালোকে গ্ৰাফত কেনেদৰে বনাম এইটো ধৰা x এক্সিস
আৰু এইটো হ'ল y এক্সিস আৰু এইটো কি আমালোকৰ x এক্সিস, এইটো কি আমালোকৰ x এক্সিস। তোমালোকে নিশ্চয় বুজি পাইছা। তো এইটো অৰিজিন, এইটো x পজিটিভ x এক্সিস, এইটো নেগেটিভ x এক্সিস, এইটো পজিটিভ y এক্সিস, এইটো কি নেগেটিভ y এক্সিস। এতিয়া আমালোকে যদি ইকুৱেশ্যন 1 টো বহুৱাই চাও, ইকুৱেশ্যন 1 যদি বহুৱাও কি আছে, ইকুৱেশ্যন 1 ত x ৰ ভ্যালু 0, y ৰ ভ্যালু 10 আৰু যে 0 y ৰ ভ্যালু 0, x ৰ ভ্যালু 10। তাত ইয়াত আমালোকে 10 লৈকে লিখিব লাগিব। তাত 2 4 6 8 10, 2 4 6 8 10। ইয়াত কিমান ধৰিলো 2 4 6 8 আৰু ইয়াত কি ধৰিলো 10। বুজি পালা। ঠিক এনেদৰে -2 -4 -6 -8, ইয়াত -2 -4 -6 -8। তাত এতিয়া দেখা কি হ'ব, x ৰ ভ্যালু কিমান 0, y ৰ ভ্যালু কিমান 10, x ৰ ভ্যালু কিমান 0, x ৰ ভ্যালু 0, y ৰ ভ্যালু কিমান 10, x ৰ ভ্যালু 0, y ৰ ভ্যালু কিমান 10। ইয়াত হ'ব তাৰ পিছৰটোত কি আছে, y ৰ ভ্যালু 0, x ৰ ভ্যালু কিমান 10। তাত ইয়াত থাকিব। তাত আমালোকৰ গ্ৰাফটো কেনেকুৱা হ'ব, নিশ্চয় তোমালোকে দেখা পাইছা। আমালোকৰ গ্ৰাফটো হ'ব এনেকুৱা, যে মাজেৰে পাৰ হৈ যাব। যেহেতু মই ইয়াত বনাই আছো সেইকাৰণে সোজা হোৱা নাই, বুজি পাইছা। তোমালোকে স্কেলেৰে বনাবা। তাৰ পিছত কি ধৰিল, ইকুৱেশ্যন নম্বৰ 2 x ৰ ভ্যালু 0, y ৰ মান কিমান 4, x ৰ ভ্যালু 0, y ৰ মান কিমান 4। তাৰ পিছতটো কি হ'ল যে y ৰ ভ্যালু 0, x ৰ ভ্যালু -4, y ৰ ভ্যালু কিমান 0, x ৰ ভ্যালু -4। তাত আমালোকৰ ইকুৱেশ্যনটো কেনেকৈ হৈ যাব, এইটো আমালোকৰ ইকুৱেশ্যন হ'ল এইটো। এইটো হ'ল আমালোকৰ ইকুৱেশ্যন 2, এইটো হ'ল ইকুৱেশ্যন 1। এইটোৱে হ'ল আমালোকৰ গ্ৰাফত কেনেদৰে প্ৰদৰ্শন কৰে। এইটো তোমালোকক মই প্ৰথম ক্লাছতে বুজাই দিছিলো, আৰু আজি এটা কি কৰিলো, এক্সাম্পল কৰিলো। বুজি পাইছে। এতিয়া আমালোকে কি নম্বৰটো কৰিম, 2 নম্বৰটো কৰিম। 2 নম্বৰটোত কি কৈছে যে 5ডাল পেঞ্চিল আৰু 60ডাল পেনৰ দাম একেলগে 50 টকা। কি কৈছে, কোশ্চেন নম্বৰ 2 কোৱা এনসার সলিউশন লেখা কি কব, যে 5ডাল পেন্সিল আৰু 60ডাল পেনৰ দাম একেলগে কিমান টকা, 50 টকা। আৰু তাত আমালোকে যদি পেন্সিলৰ দাম ধৰো, পেন্সিলৰ দাম যদি আমালোকে x টকা ধৰো, আৰু পেনৰ দাম আমালোকে যদি যদি আমালোকে y টকা লও, তাত কোশ্চেনত কি কৈছে, according to question 5ডাল পেন্সিল 5x প্লাস 7 কি 60ডাল পেনৰ দাম 7y দাম কিমান দিছে 50। এটো হল কোশ্চেন নম্বৰ 1। তাৰ পিছত কৈছে যে 60ডাল পেন্সিল মানে 7x প্লাস 5ডাল পেন 5y ইকুয়াল টু কিমান 46। এই এটা পেন্সিল আৰু পেনৰ দাম উলিয়া। আমালোকক কি উলিয়াব কৈছে, পেন্সিল আৰু পেনৰ দাম উলিয়াব লাগে। তাত পেন্সিল আৰু পেনৰ দাম যেতিয়া উলিয়াম কেনেকৈ উলিয়াম, এতিয়া এইটো আমালোকে গ্ৰাফত প্ৰদৰ্শন নকৰিম। তোমালোকে গ্ৰাফত কেনেদৰে প্ৰদৰ্শন কৰে এইটো ভালদৰে বুজি পাইছা। যদি এইটো গ্ৰাফত তোমালোকে প্ৰদৰ্শন কৰিব বিচাৰা কৰিব পাৰিবা। তাত এতিয়া আমালোকক কৈছে যে পেন্সিলৰ দাম আৰু পেনৰ দাম উলিয়াব লাগে। তাত আমালোকে পেন্সিলৰ দাম আৰু পেনৰ দাম কেনেদৰে উলিয়াম, ইকুৱেশ্যন নম্বৰ 1ত আমালোকে কি কৰিম, যে 5 এৰে মাল্টিপ্লাই কৰিম। ইকুৱেশ্যন 1ক আমালোকে যদি 5 এৰে মাল্টিপ্লাই কৰিম, কিয় যদি 5 নহয় 5 এৰে মাল্টিপ্লাই কৰিম, তাত আমালোকে y আৰু y সেম কৰিম। দেখা কেনেদৰে, যদি 5 এৰে মাল্টিপ্লাই কৰো কিমান হ'ব, 25x প্লাস 35y, যদি 5 ইনটু তাত 5 ইনটু 5 25 0। বুঝি পাইছো। যদি 5 এৰে মাল্টিপ্লাই কৰো 25 প্লাস 35y, যদি 50 ইনটু 5 কৰো তাত কিমান হ'ব 250। এটো হল ইকুৱেশ্যন নম্বৰ 4। এতিয়া আমালোকে ইকুৱেশ্যন 2 কি কৰিম, আমালোকে যে 7 এৰে মাল্টিপ্লাই কৰিম। কিয় দেখা, যদি আমালোকে ইয়াত 7 এৰে মাল্টিপ্লাই কৰো, ইয়াত হ'ব 35, ইয়াত 35 পাইছো, আমালোকে যদি সাবট্ৰাক্ট কৰো তেতিয়া কি হ'ব, কেনসেল হ'ব। তাত এইটো হল কি 49y, যদি আমালোকে কি কৰো 7 এৰে মাল্টিপ্লাই কৰো, আৰু এইটো হ'ব কি 35y ইকুয়াল টু কিমান হ'ব 46 ইনটু 9 মাল্টিপ্লাই কৰা, 9 ইনটু 6 54, 4 হাতত থাকিল কিমান 5, 9 ইনটু 4 36 আৰু 5 41, 441। এইটো হল আমালোকৰ ইকুৱেশ্যন নম্বৰ 5। বুজি পাইছা। এতিয়া আমালোকে কি কৰিম, ইকুৱেশ্যন 5ৰ পৰা ইকুৱেশ্যন 4 আমালোকে সাবট্ৰাক্ট কৰিম। কিয়, যে 35y কেনসেল যাব, থাকিব কি খালি x। আমালোকে তেতিয়া এটা ইকুৱেশ্যন পাম আৰু এটা ভেৰিয়েবল থাকিব। তাত কি পালো 49x প্লাস 35y মাইনাস কৰিব লাগে 25x মাইনাস 35y
ইকুৱেল টু কিমান 414 মাইনাছ 250। তাত এতিয়া আমালোকে যদি 35 কেনচেল কৰো 25 90 49x মাইনাছ 25 কৰিব লাগে। 9 ৰ পৰা যদি আমালোকে 5 সাবট্ৰেক্ট কৰো কিমান পাম 4। 4 ৰ পৰা যদি 2 সাবট্ৰেক্ট কৰিম কিমান পাম 2। তো 24x ইকুৱেল টু কিমান হ'ব 41 ৰ পৰা যদি আমালোকে যে 250 সাবট্ৰেক্ট কৰিব লাগিব তেতিয়া কি হ'ব 4 ইয়াত যদি আমালোকে 11 1 ধৰি লও 11 হ'ব। 11 ৰ পৰা যেতিয়া 5 যাব কিমান হ'ব 6 আৰু থাকিব কিমান 3 3 ৰ পৰা 2 গলে 1 তো 146। তো x ৰ ভ্যালু কেনেকৈ পাম 164 বাই 24। এতিয়া আমালোকে যদি 24 4 এ যদি কেনসেল কৰো তেনে কিমান হ'ব 4 1 আৰু ইয়াত কিমান হ'ব 6। তাত আমালোকে কি পালো 41 বাই 6 x ৰ ভ্যালু পালো। এতিয়া আমালোকে y ৰ ভ্যালু কেনেকৈ উলিয়াম যে ধৰা x ৰ ভ্যালুটো আমালোকে যদি কত বহাই দেও ইকুৱেশন 1 ত বহাই দিও putting the value of x value of x in equation 1 তাত আমালোকে y ৰ ভ্যালু পাম 1। তাত কি আছিল যে 5x 7y 5x 7y ইকুৱেল টু কিমান আছিল 50। তাত ইয়াত যে আমালোকে x ৰ ভ্যালু বহাই দেও 541 বাই 6 ইকুৱেল টু কিমান হ'ব 7y ইকুৱেল টু কিমান পালো 50। তো এতিয়া কি হ'ব দেখা আমালোকে নিশ্চয় জানো যে 5 এর কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব। তাত কিমান হ'ব 5 205 বাই 6 প্লাস 7y ইকুৱেল টু কিমান হল 50। তাত ইয়াৰ পৰা যদি আমালোকে কি উলিয়াম 7y উলিয়াও তাত কিমান হ'ব 50 মাইনাস 205 মাইনাস অফ 6 কারণ ইয়াত লেফট হ্যান্ড সাইডত আছিল আমালোকে রাইট হ্যান্ড সাইড লৈ গৈছিলো চিন কি হয় অপোজিট টু প্লাস থাকিলে মাইনাস। তাত ইয়াত 7y ইকুৱেল টু কিমান হ'ব 6 এর যদি মাল্টিপ্লাই কৰো 300 মাইনাস 205 বাই 6। তাত ইয়াত যদি আমালোকে y উলিয়াও কিমান পাম যে 305 তাত 95 বাই 6 ইনটু 7 তাত 95 বাই 42 বুঝি পালা। তাত y এর ভ্যালু কিমান পালো 95 বাই 42 এটো হল আমালোকৰ y এর ভ্যালু। নিশ্চয় তোমালোকে বুজি পাইছা আমালোকে কেনেদৰে উলিয়ালো। এটো হল তোমালোকে যদি এইটো যদি তোমালোকে এতিয়া গ্ৰাফত বহাব বিচাৰা নিশ্চয় গ্ৰাফত বহাব পাৰিবা। বুজি পাইছা। এতিয়া আমালোকে কি কৰিম কোশ্চেন নাম্বার 2 সলভ কৰিম। এতিয়া আমালোকে কোশ্চেন নাম্বার 2 সলভ কৰিম। কি কৈছে দেখা সলভ সলভ এতিয়া সলভ কৰিব লাগে 2x 3y 11 2x 4y 24 সমাধান কৰা আৰু ইয়াৰ পৰা m ৰ মান উলিয়া। কি উলিয়াব লাগে আমালোকৰ m ৰ মান উলিয়াব লাগে যে কেনে ধৰণৰ মান যত কি দি আছে y কিমান দি আছে mx 3 বুজি পাইছা। এতিয়া আমালোকক দুটা ইকুৱেশন দিয়া আছে তাৰ পৰা আমালোকে কি কৰিম x ৰ ভ্যালু আৰু y ৰ ভ্যালু উলিয়াম তাৰ পিছত আমালোকে ইয়াত বহার পিছত আমালোকে y mx 3 ভ্যালু উলিয়াম। তো সলিউশন কেনেকৈ লিখিম আমালোকে কি কৰিম 2x 3y কিমান দি আছে 11 ইনটু ইকুৱেশন 1 ধৰিলো। এতিয়া ধৰা 2x 4y আমালোকে মাইনাস অফ 24 ধৰিলো এটো ধৰা ইকুৱেশন 2 এটো ধৰিলো আমালোকে ইকুৱেশন 2 বুজি পালা। তো এতিয়া আমালোকে কেনেদৰে সলভ কৰিম দেখা ইয়াত 2x সেম আছে। তো আমালোকে যদি ইকুৱেশন 1 ৰ পৰা ইকুৱেশন 2 সাবট্ৰাক্ট কৰো কিমান হ'ব 2x 3y 2x মাইনাস মাইনাস কি হ'ব প্লাস 4y তার পিছত কি হ'ব 11 ৰ পৰা আমালোকে কি কৰিব লাগিব -24 কৰিব লাগিব। তো 11 মাইনাস অফ 24 নিশ্চয় তোমালোকে বুজি পাইছা 2x কেনসেল। এতিয়া 3y 4y কিমান হল 7y। এতিয়া 11 মাইনাস মাইনাস কি হ'ব +24। তো এতিয়া দেখা কি হ'ব আমালোকে কি পাম যে 7y কিমান পালো 70 11 আৰু 24 আমালোকে এড কৰি 35। তো ইয়াত y এর ভ্যালু কিমান পালো 5 যদি আমালোকে 7 ইয়াত আনো ক্যান্সেল যাব কিমান থাকিব 5 7 এর 35 ক্যান্সেল করলে কিমান হ'ব 5 বুজি পালা। তো y এর মান যদি 5 হয় তো পুটিং দ্য ভ্যালু অফ y আমালোকে ভ্যালু কার ভ্যালু y এর ভ্যালু কি হত পাতি পাম একত পুটিং দ্য ভ্যালু অফ y ইন ইকুৱেশন 1 এটো তোমালোকে অসমীয়াত কি লিখিবা যে y এর মান একত পাতি পাও কি পাম আমালোকে 1 ত যদি পাতো তাত কি আছে 2x 3y কিমান আছে 11। তো ইয়াৰ পৰা আমালোকে কি পাম x এর ভ্যালু পাম। তো y এর ভ্যালু আমালোকে কি বহাম 5 বহাম। তো 2x
3 into 5 equal to কিমান হ'ল 11 তাত ইয়াৰ পৰা 2x plus 15 equal to 11 তাত 2x যদি 11 ৰ পৰা আমালোকে কি কৰিম 15 কেনসেল কৰিম তাত x এর ভ্যালু কিমান হ'ব minus of 4 ইয়াত থাকিল 2 তাত x এর ভ্যালু কিমান হ'ল minus of 2 তাত আমালোকে x এর ভ্যালু কিমান পালো minus of 2 তাৰ পিছত আমালোকক কি কৈছে ইয়াৰ পৰা m ৰ মান উলিয়াব কৈছে যত y equal to mx plus 3 ইয়াত কি দিয়া আছে আমালোকক y equal to mx plus 3 যত আমালোকে m ৰ মান উলিয়াব লাগে y ৰ মান কিমান পালো 7 y ৰ মান কিমান পালো 5 y ৰ মান কিমান আছিল 5 m ৰ মান উলিয়াম x ৰ মান -2 plus 3 তাত এতিয়া দেখা কি হ'ব 5 minus of 3 minus of 2m তাত ইয়াৰ পৰা আমরা কি পালো 2 equal to minus of 2m তাত ইয়াৰ পৰা যদি আমরা m উলিয়াও m ৰ ভ্যালু কিমান হ'ব minus of 1 বুজি পালা আজি ইয়াতে থাকিব আশা কৰো যে তোমালোকক ভিডিওটো ভাল লাগিছে যদি তোমালোকে এনে ধৰণৰ ভিডিও পাই থাকিব বিচাৰা তেনেহলে লাইক কমেন্ট শেয়ার আৰু চেনেলটো সাবস্ক্রাইব কৰি ৰাখিবা আৰু ইয়াত কি আমালোকে ক্লাস 10 ৰ কমপ্লিট চ্যাপ্টাৰ কৰিম তোমালোকে লগত থাকিবা থ্যাংক ইউ যদি ভিডিওটো ভাল লাগিছে সকলোৰে লগত শেয়াৰ কৰিবা